হয় চাউণ্ড ডাঙৰ কৰা। তুমি ডাঙৰকৈ হয় সোধা, ডাঙৰকৈ সোধা। কোনে কৈছে? হেল্ল' কোনে কৈছে? হয় নাম লিখা। ক'ত লিখিছা নামটো? তাৰপিছত কি দিয়া আছে? তোমাৰ কোৱালিফিকেশ্যন? এইজ পাছ বুলি লিখিব তোমাৰ নালাগে। এইজটো কিমান আছে? তোমাৰ এইজটো 23। আচ্ছা, তুমি কোন ডিষ্ট্ৰিক্টৰ পৰা কৈ আছা? তিনিচুকীয়া ন? তুমি জবৰ কাৰণে ফোন কৰিছিলা ন? এতিয়া তুমি সোধা যে বাইদেউ মই কি কি জব পাম, তুমি সেই তাৰপৰা চাই চাই কোৱা। লিখা আছে। তুমি আমাৰ ইয়াত ৰিচেপশ্যনিষ্ট, চাউণ্ড ডাঙৰ কৰা, চাউণ্ড ডাঙৰ কৰা। টেলিকলাৰ, কম্পিউটাৰ অপাৰেটৰ আৰু একাউণ্টেণ্ট, HR, চেল এক্সিকিউটিভ এইবিলাকে পাবা। অল জব প্ৰভাইড কৰা হয়। হয়। এতিয়া তুমি কোৱা, ইয়াৰ কাৰণে তুমি ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে তুমি ফাৰ্ষ্ট আমাৰ ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ৰেজিষ্টাৰ কৰিব হয়। তুমি ৰেজিষ্টাৰ কৰিবলৈ হ'লে তুমি ইয়াত অফিচত আহিব পাৰা, নতুবা অনলাইন কৰিব পাৰা। যদি তুমি অনলাইন কৰা তেন্তে আমি এখন ফৰ্ম দিম, ফৰ্মখন তুমি ফিল আপ কৰিব লাগিব। আৰু QR ক'ডটো আমি দিম। যদি তুমি ফ্ৰেছাৰ্ছ হয় তেতিয়াহ'লে মানে 509 টকা আমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু হয়, আৰু এক্সপিৰিয়েঞ্চ হ'লে 709 টকা। আৰু যদি এক্সপিৰিয়েঞ্চ থাকে তেন্তে 709 টকা দিব লাগিব। আৰু লগতে আৰু কি দিব লাগিব তাই? লগতে তোমাৰ CV খন লাগিব, তোমাৰ CV খন লাগিব, বায়'ডাটা, CV আৰু পান কাৰ্ড, ভোটাৰ পান কাৰ্ড, কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড। আধাৰ কাৰ্ড এইবোৰ দিলে হ'ব। এইখিনি দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন হৈ যাব। কোৱা। আৰু এইখিনি দিয়াৰ পাছত ৰেজিষ্ট্ৰেশ্যন হৈ যাব তোমাৰ। তাৰপিছত তুমি ট্ৰেইনিং ল'বলৈ আহিবা আমাৰ ইয়াত। তাৰপিছত তুমি ট্ৰেইনিং ল'বৰ কাৰণে 15 বা 20 দিনৰ ট্ৰেইনিং হ'ব আমাৰ ইয়াত। তাৰপিছতে ইণ্টাৰভিউ পঠোৱা যাব। তাৰপাছত তোমাক ইণ্টাৰভিউৰ কাৰণে পঠোৱা হ'ব। ঠিক আছে। তো এতিয়া তুমি মোৰ হোৱাটছআপ নম্বৰত কোৱা। মোৰ হোৱাটছআপ নম্বৰত তুমি তোমাৰ CV খন, পান, ভোটাৰ, আধাৰ চব পঠিয়াই দিয়া। আৰু তুমি যদি অনলাইন কৰিব বিচাৰা তেন্তে তোমাৰ CV খন আৰু পান কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ তুমি মোৰ হোৱাটছআপ নম্বৰটোত চেণ্ড কৰি দিবা। ঠিক আছে, থেংক ইউ। থেংক ইউ। গুড।